ঢেকিয়াখোৱা বৰনামঘৰৰ আৰ্হিৰে নিৰ্মাণ কৰা ডিগবৈ কালিবাৰী হাউচিং এৰিয়া দুৰ্গা পূজাৰ মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে। জুবিন গাৰ্গৰ ফটোৰ লগতে অসমৰ কৃষ্টি সংস্কৃতিৰ বিভিন্ন চিত্ৰ এই পূজা মণ্ডপখনত দেখিবলৈ পোৱা গৈছে। উক্ত পূজাভাগী সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰিছে আয়োজকসকলে। সৰ্বপ্ৰথমে মই আমাৰ ডিগবৈবাসী আৰু অসমবাসীক দুৰ্গা পূজাৰ শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ। প্ৰত্যেক বছৰ মই পূজাৰ শুভেচ্ছা বুলি কওঁ, এবাৰ শুভেচ্ছা কোনো কথাই নহয়, কাৰণ দুৰ্গা মাক আমি অকণমান বেয়া পাইছোঁ। এটা সময়ত লৈ গ'লে বেলেগ কথা আছিলে, চবেই এদিন যাব, কিন্তু আমাৰ জুবিনক আমাক দৰকাৰ আছিলে, অসম ৰাজ্যক দৰকাৰ আছিলে, অসমীয়া কালচাৰক দৰকাৰ আছিলে। কিন্তু দুৰ্গা মা যদি চেষ্টা কৰিলে সময়ত বা সিহঁতৰ ইচ্ছা থাকিলে আজি আমাৰ জুবিন আমাৰ মাজত থাকিলে হয়। সেইকাৰণে আমি দুৰ্গা মাৰ লগত মাতিছোঁ। আৰু মোৰ যোনটো ধাৰণা, ডিগবৈত বাকী পেণ্ডেলত দুৰ্গা মা কিমান যায় কিমান নাযায় ইহঁতি জানে, কিন্তু মোৰ পেণ্ডেলত দুৰ্গা মা আহে, মোৰ লগত কথাও পাতে। দুৰ্গা মাৰ লগত কাজিয়া কৰোঁ মই, কি আপুনি আমাৰ জুবিনক লৈ কিনে আপুনি ভাল কৰা নাই। সিও নিঃশব্দ হৈ যায়, একো মাতিব নোৱাৰে, খালি এইটোৱে কয় তাৰ ইমানেই লেখা আছিলে, মোৰ কোনো গাত ভুল নাই। কিন্তু মই এজন অসমবাসী হিচাপত মই দুৰ্গা মাক সেইটো দুখী বুলি ভাবোঁ, কি দুৰ্গা মা আমাৰ জুবিনক লৈ কিনে ভাল কৰা নাই। আৰু আকৌ মই আমাৰ ডিগবৈবাসী আৰু অসমবাসীক মই দুৰ্গা পূজাৰ শ্ৰদ্ধাৰ নমস্কাৰ কৰিছোঁ। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।